দুদিন পূৰ্বেই নৰ্থ ইষ্ট ইজতেমাৰ অন্ত পৰিছে আৰু নৰ্থ ইষ্ট ইজতেমাত সদাশয় ব্যক্তিৰ সহায় সহযোগিতা যিখিনি কৰিছে তেখেতসকলৰ শলাগৰ শৰাই যাচিবলৈ এটি সংবাদমেলৰ আয়োজন কৰিছোঁ। পোনপ্ৰথমেই মই মহান আল্লাহ ৰাব্বুল ইজ্জতৰ দৰবাৰত লাখ লাখ শুক্ৰিয়া আদা কৰোঁ। তেখেত ১ নং থেকেৰাবাৰীৰ টাংনি চাৰিআলিৰ এলেকাত এটি ইজতেমা মানে আমাক দান দিছিলে। তাৰপিছত মই সেই সদাশয় বুজুৰ্গ ব্যক্তিসকলক শুক্ৰিয়া আদা কৰোঁ, যিসকল ব্যক্তিৰ নেতৃত্বত আমাৰ ইয়াত ইজতেমাখন অনুষ্ঠিত হৈছিলে। মই পোনপ্ৰথমে আমাৰ ১ নং থেকেৰাবাৰীৰ লগতে জড়িত আৰু ৫খন গাঁৱৰ মিলাই যিখিনি সদাশয় কৃষক ৰাইজ নিজৰ খেতি ভূমিখন দান কৰিছিলে, কৃষি ভূমিখিনি দান কৰিছিলে, মই পোনপ্ৰথমে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰোঁ। প্ৰথমে ১ নং থেকেৰাবাৰী, ২ নং থেকেৰাবাৰী, যোগীপাৰা, বালাবাৰী, নিশ্চামাবাৰী এইকেইখন গাঁৱৰ সদাশয় ব্যক্তি, কৃষক ৰাইজ, যুৱচাম সকলোৱে নৰ্থ ইষ্ট ইজতেমাত পূৰ্ণ সহযোগিতা আগবঢ়াইছিলে। তেখেতসকল বহুত কুৰবানী দিছিলে, যাৰ ফলত হয়তো ইজতেমাখন সাফল্যমণ্ডিত হৈছিলে ইনশাআল্লাহ। যি কি নহওক, ইয়াৰ পিছত মই স্পেচিয়েলি সেইসকল ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল ব্যক্তি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দান বৰঙণি আগবঢ়াইছিলে স্ব ইচ্ছাই। লগতে যিকেইগৰাকী ব্যক্তি বিনা পাৰিশ্ৰমিক ইয়াত শ্ৰম দান কৰিছিলে, একদম প্ৰথমৰ পৰা শেষলৈকে এতিয়ালৈকে বহুত ব্যক্তি বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ আছে, তেওঁলোকলৈকো ধন্যবাদ জ্ঞাপন কৰোঁ। ছাত্ৰ সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সংগঠনত জড়িত থকা সকলো ব্যক্তিলৈ মই ধন্যবাদ জ্ঞাপন কৰোঁ। তেখেতসকলৰ সময়, তেখেতসকলৰ জান মাল কুৰবানী কৰি এইখন ইজতেমাত লাগি আছিলে। ইয়াৰ পিছত মই বিশেষকৈ মেডিকেল টীম আমাক সহায় কৰিছিলে, মেডিকেল টীমকো ধন্যবাদ জ্ঞাপন কৰোঁ। আটাইতকৈ মানে গুৰুত্বপূৰ্ণ বিষয়টো মই ক'বলৈ ওলাইছোঁ যে নৰ্থ ইষ্ট ইজতেমাৰ আপোনালোক দেখি পাইছে ইতিমধ্যে দৰং জিলা প্ৰশাসন যিটো ভূমিকা লৈছিলে, দৰং জিলা প্ৰশাসন পূৰ্ণ পৰ্যায়ৰ আমাক সহায় কৰিছিলে। দৰং জিলা প্ৰশাসনৰ যিকেইটা বিভাগ আছে, প্ৰত্যেক বিভাগীয় কৰ্তৃপক্ষ ওৰেটো ৰাতি আমাৰ লগত সহযোগ কৰি ইজতেমাৰ বিদায়ী কাৰ্যসূচীত মানুহখিনিক সুকলমে ইয়াৰ পৰা ওলাই যাবলৈ সুবিধা কৰি দিছিলে। ইয়াৰ পিছত দৰং জিলা তথা দৰং জিলাৰ ওচৰ চুবুৰীয়া কিছু জিলাৰ সদাশয় ব্যক্তি আহি আমাক সহায় সহযোগিতা আগবঢ়াইছিলে। আৰু লগতে আমাৰ যিখিনি ওচৰ চুবুৰীয়াৰ কিছু মুৰব্বী সমাজ আছে, তেওঁলোকেও বহুত দিহা পৰামৰ্শ দিছিলে। মই তেখেতসকলকো এই হিচাপতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ সংগঠনৰ কিছু ব্যক্তি বিভিন্ন জাগাত বিভিন্ন ধৰণৰ মানুহৰ লগত মিলি তেওঁলোক ইস্তেকবাল কৰিছিলে। অসমৰ ২৮খন জিলা, নৰ্থ ইষ্টৰ 4খন ষ্টেটৰ পৰা যিসকল ব্যক্তি নৰ্থ ইষ্ট ইজতেমালৈ আহিছিলে, বেছিমাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ মঙলদৈলৈকে জাগাই জাগাই তেখেতসকল ইস্তেকবাল কৰিছিলে, জাগাই জাগাই তেওঁলোক মানুহখিনিক আদৰিছিলে। তেখেতসকলেও ধন্যবাদ জ্ঞাপন কৰোঁ। আজি দৰং জিলাৰ চুকে কোণে যিমান খিনি ব্যক্তি আছে, সকলোৱে উইলিংলি আহি যিখিনি মেহমান নাৱাজি কৰিছিলে, ইছলামত মেহমান নাৱাজিৰ ওপৰত বহুত ডাঙৰ হাদিছ আছে, বহুত ধৰণৰ বয়ানো আমি শুনিছোঁ আৰু প্ৰত্যেকখিনি কথা তেখেতসকলে আখৰে আখৰে পালন কৰিছে। হয়তো এইটো সংবাদ মাধ্যমত সকলোৰে নাম লোৱাটো মই সম্ভৱ বুলি ভবা নাই, কিন্তু যিসকল ব্যক্তি প্ৰথমৰ পৰা শেষলৈকে লাগি আছিলে, প্ৰত্যেক ব্যক্তিগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা। বিশেষকৈ ভলেণ্টিয়াৰী ছাৰ্ভিচ যিখিনি দিছিলে, গোটেইখিনি দৰং জিলাৰ উঠি অহা যুৱ প্ৰজন্মৰ যিখিনি সহায় সহযোগিতা আগবঢ়ালে, এটা নজিৰবিহীন ঘটনা আমি দেখিবলৈ পালোঁ। গোটেই অসমত তথা অসমৰ বাহিৰতো এটা নাম হৈ গৈছে যে দৰং জিলাৰ ১ নং থেকেৰাবাৰীৰ ইজতেমাখনত ভলেণ্টিয়াৰী ছাৰ্ভিচ যি হিচাপত ল'ৰাখিনি দিছিলে, হয়তো আমি বিগত হৈ যোৱা কোনো ইজতেমাত আমি দেখি পোৱা নাই। সঁচাকৈ মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকললৈ। তেখেতসকল নিজৰ কেতিয়াবা কি হৈছে, আখেৰি মোনাজাতটো কৰিব পৰা নাই বহুত ভলেণ্টিয়াৰে, সেই মোনাজাতৰ পৰা বিৰত থাকিও মানুহখিনিক মোনাজাতলৈ যোৱাৰ কাৰণে সুবিধা কৰি দিছে। আৰু মানুহখিনিক শুক্ৰবাৰৰ নামাজ হৈছিলে, আটাইতকৈ ডাঙৰ জামাত মোৰ সন্মুখত হৈছিলে, সেই জামাতলৈ যোৱাৰ ব্যৱস্থা কৰি দিছিলে। কেতিয়াও তেওঁলোক তিলমাত্ৰা দুখ অনুভৱ কৰা নাছিলে। কিছু ভলেণ্টিয়াৰ নোখোৱাকেও ইয়াৰ ছাৰ্ভিচ দিছিলে। গোটেইখিনি ভলেণ্টিয়াৰক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বিভিন্ন সেক্টৰত আছিলে, অজুখানাত লাগি আছিলে, ইস্তেকবালত লাগি আছিলে, পাৰ্কিঙত লাগি আছিলে, ট্ৰেফিকত লাগি আছিলে। আমি বিভাগ হিচাপে ভগাই দিছিলো, প্ৰত্যেকটো বিভাগত তেওঁলোক নিয়াৰিকৈ চিনচিয়াৰলি মানে ডিউটিখিনি কৰিছিলে, যাৰ ফলত হয়তো গোটেই অসমত এটা নাম হৈছে। বহুতো ফোন কল মোৰ তাত আহিছে যে তেওঁলোকে ইমান ধুনীয়াকে ডিচিপ্লিনৰ সৈতে ভলেণ্টিয়াৰী ছাৰ্ভিচখিনি দিছে। যিহেতু মেনেজমেণ্টৰ ফালৰ পৰা মই চাই আছিলো দৰং জিলাৰ আমাৰ চুৰাৰ সাথীখিনি, লগতে দৰং জিলাৰ যিখিনি জিম্মেদাৰ সাথী আছে তেওঁলোকে এজন মোৰ গুণেগাৰ বান্ধা হিচাপে, মোক সৰু মানুহ হিচাপে এটা দায়িত্ব প্ৰদান কৰিছিলে যে গোটেইখিনি ইস্তেমাৰ এডমিনিষ্ট্ৰেশ্যনটো চাব লাগে। আৰু এডমিনিষ্ট্ৰেশ্যনটো ইনশাল্লাহ চাইছিলো মই, আল্লাহ মোক তৌফিক দিছিলে। লগতে ভলেণ্টিয়াৰী মেনেজমেণ্ট, ভলেণ্টিয়াৰী গোটেইখিনি ছাৰ্ভিচৰ হেড হিচাপত ইনশাল্লাহ মই কাম কৰিছিলো। আৰু মোৰ লগত বহুতখিনি সহযোগী বন্ধুবৰ্গ, উঠি অহা নতুন প্ৰজন্মই মোৰ সহযোগিতা আগবঢ়াই কাম কৰিছিলে। প্ৰত্যেকটো চেগতে তেখেতসকলক মোক সহায় কৰিছিলে। মোৰ ফালৰ পৰা মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে, যদি মেনেজমেণ্টৰ ফালৰ পৰা ইমান এটা বিশাল অনুষ্ঠান ক'ৰবাত যদি কিবা মানে চিষ্টেম কৰিবৰ কাৰণে কাৰোবাক মানে টানকে কৈছো, আচলতে মোৰ মনত তেনেকুৱা ভাৱ নাছিলে। হয়তো কৰ্তব্য বা দায়িত্বৰ কাৰণে মই এইখিনি ক'ব লগা হৈছিল। কোনেও যাতে ধৰি নাৰাখে, আপোনালোক কাৰোবাৰ হয়তো দাদা, কাৰোবাৰ সৰু ভাইটি, কাৰোবাৰ ভতিজা, কাৰোবাৰ খুৰা হিচাপত আপোনালোক সকলোৱে মাফ কৰি দিব। লগতে গোটেই অসম তথা নৰ্থ ইষ্টৰ পৰা অহা ব্যক্তিসকল যদি ক'ৰবাত অসুবিধাৰ সন্মুখীন হৈছে, যিমানখিনি পাৰা গৈছে আমি ইনশাল্লাহ লেভেল বেছ ট্ৰাই কৰিছো ইনশাল্লাহ। তাৰ ভিতৰত যদি ক'ৰবাত ত্ৰুটি বা খোকোজা ৰৈ গৈছে, এইটো স্বাভাৱিক, ডাঙৰ এটা অনুষ্ঠান, আপোনালোক কোনো দায় দোষ নধৰিব, দোৱা কৰিব যে উঠি অহা নৱপ্ৰজন্ম বা আমি সকলোৱে মিলি যাতে আগন্তুক দিনত এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠান বা ভাল সামাজিক অনুষ্ঠানত আমি পাৰ্টিচিপেট কৰিব পাৰো বা শ্ৰমদান কৰিব পাৰো ইনশাআল্লাহ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।